নমস্কাৰ। এইবাৰ আমাৰ ভ্ৰমণস্থলী হ'ল সৌৰাষ্ট্ৰ, গুজৰাটৰ পশ্চিম অংশ। প্ৰথমবাৰ বন্দে ভাৰত ৰেলত উঠি আহমেদাবাদৰ পৰা ভেৰাৱল চহৰ পালোহি। ভেৰাৱলৰ পৰা প্ৰভাসপাটনলৈ দূৰত্ব 15 কিলোমিটাৰ। ভেৰাৱল ফিছিং হাৰ্বাৰ হ'ল ভাৰতৰ বৃহৎ মাছ ধৰা বন্দৰ। এই যে নাওবোৰ ইয়াত সাগৰৰ পৰা মাছ ধৰি আনি ৰাখিছে। ইয়াৰ পৰাই সাগৰীয় সতেজ মাছৰ ৰপ্তানি হয়। গুজৰাটৰ উপকূলীয় জীৱনৰ বাবে ই এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কেন্দ্ৰ। এয়া আমাৰ আগতীয়াকৈ বুকিং কৰি থোৱা হোটেল সোমনাথ ফ্লাইট। আৰৱ সাগৰৰ উপকূলৰ প্ৰভাসপাটনত অৱস্থিত ভগৱান শিৱৰ বাবে উৎসৰ্গিত বিখ্যাত সোমনাথ মন্দিৰক 12টা জ্যোতিৰ্লিংগ মন্দিৰৰ ভিতৰত প্ৰথমটো বুলি গণ্য কৰা হয়। গজনীৰ মেহমুদৰ পৰা ঔৰংজেবলৈকে বিভিন্ন শাসকে মন্দিৰভাগৰ ওপৰত 17 বাৰ ধ্বংসলীলা কৰিছিল। বহুবাৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। বৰ্তমানৰ গাঁথনিটো ভাৰতৰ স্বাধীনতাৰ পিছত পুনৰ নিৰ্মাণ কৰি 1951 চনত সম্পূৰ্ণ কৰা হৈছে। আমাৰো মন গ'ল অন্য ভক্তসকলৰ দৰে কপালত চন্দন সেন্দুৰেৰে সোমনাথ বুলি ডাঙৰকৈ লিখাই লোৱাৰ। সেয়ে কপালত লিখাই ল'লোঁ। মন্দিৰৰ ভিতৰলৈ ডাঙৰ বেগ বা যিকোনো ইলেক্ট্ৰনিক গেজেটছ লৈ যোৱাত বাধা আছে। অৱশ্যে সেইবোৰ লকাৰ ৰুমত বিনামূলীয়াকৈ থকাৰ সুব্যৱস্থাও আছে। মন্দিৰ ভাগৰ পৰা ওলাই আহি লকাৰ পৰা বস্তুবোৰ লৈ ইয়াৰ কাষতে থকা সোমনাথ বীচ্চলৈ আহিলোঁ। সাগৰৰ পাৰত গ'লে এনে ভাৱ হয় যে ঘণ্টা ধৰি সময় পাৰ কৰিম। সঁচাকৈয়ে সাগৰৰ যে কি আকৰ্ষণ আছে অনুভৱহে কৰিব পাৰি, বুজাব পৰা নাযায়। তাৰ পিছত আমি পুৰণি সোমনাথ মন্দিৰ দৰ্শন কৰিছিলোঁ। সোমনাথ মন্দিৰ বাৰে বাৰে ধ্বংস হোৱাৰ সময়ত 18 শতিকাত মাৰাঠা ৰাণী অহল্যাবাই হোলকৰে মূল জ্যোতিৰ্লিংগৰ ওচৰতে এটা নতুন সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণ কৰি ভগৱান শিৱক পূজা কৰে, যাক পুৰণি মন্দিৰ বা অহল্যাবাই মন্দিৰ বুলি কোৱা হয়। পুৰণি সোমনাথ মন্দিৰ দৰ্শন কৰাৰ পিছত আমি ভালকা তীৰ্থ মন্দিৰলৈ আহিছিলোঁ। ভালকাৰ তীৰ্থ মন্দিৰক পবিত্ৰ স্থান বুলি গণ্য কৰা হয়, কিয়নো এই স্থানতে ভগৱান শ্ৰীকৃষ্ণই পিপল গছৰ তলত ধ্যান কৰি থকা অৱস্থাত চিকাৰী জৰাই কাঁড়েৰে শ্ৰীকৃষ্ণৰ ভৰিৰ তলুৱাত আঘাত কৰিছিল। তাৰ পিছতেই শ্ৰীকৃষ্ণই নিজৰ শৰীৰ এৰি মহাপ্ৰস্থান কৰিছিল। ইয়াৰ লগে লগে দ্বাপৰ যুগৰ অন্ত পৰিল আৰু কলি যুগৰ আৰম্ভণি হয় বুলি কোৱা হয়। তাৰ পিছত দৰ্শন কৰিবলৈ আহিলোঁ হিংলাজ মাতা মন্দিৰ। সোমনাথ মন্দিৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দূৰত অৱস্থিত। পাণ্ডৱসকলে অজ্ঞাতবাসৰ কালত কুলদেৱী হিংলাজ মাতাক সন্তুষ্ট কৰিবলৈ জপ কৰিছিল। তেতিয়াৰ পৰা এই স্থান পঞ্চ পাণ্ডৱ গুহা নামে পৰিচিত। গুহাৰ প্ৰৱেশ পথটো দেখাত ঠেক হ'লেও শকতাৱত মানুহে সোমাব পাৰে বুলি কোৱাত সোমাই গ'লোঁ আৰু হিংলাজ মাতাক সেৱা কৰিলোঁ। চাওকচোন গুহাটো কিমান ঠেক, হ'লেও একো অসুবিধা নোহোৱাকৈ ওলাই আহিবলৈ পাৰিলোঁ। তাৰ পিছত আমি পালোহি বাণগংগা। ইয়াত সাগৰে ধুৱাই থকা দুটা শিৱৰ শিৱলিংগ আছে। প্ৰাকৃতিকভাৱে গঠিত এই লিংগ দুটা চিৰ বিশ্বাসৰ প্ৰতীক। কম জোৱাৰৰ সময়ত শিৱলিংগলৈ খোজকাঢ়ি ওচৰলৈ যাব পাৰি, কিন্তু শিল পিছল হোৱাৰ বাবে সাৱধান হ'ব লাগে। এতিয়া আমি খুপি খুপি এটা লিংগৰ পৰা আন এটা লিংগৰ ওচৰলৈ গৈছোঁ। কিংবদন্তীৰ মতে ভগৱান ৰামে কাঁড় নিক্ষেপ কৰাৰ ফলত সাগৰৰ তলিৰ পানী অৰ্থাৎ পাতাল গংগা ওলাই আহিছিল। সেয়ে বাণগংগা নাম পাইছিল। দৃশ্য এটা দেখি ওচৰ চাপি গ'লোঁ। দেখিলোঁ সাগৰীয় শংখৰ পেটত থকা মুকুতা উলিয়াই থকা। আজিহে প্ৰথম দেখিলোঁ। কেইটামান কিনিও আনিলোঁ। ये देखो अभी दीदी पूरा ओस्टर जो रहता है ना ओस्टर पूरा अभी जिंदा है देखो ये जिंदा है, जिंदा है कि इसको और नहीं ये पल जिंदा नहीं उसका जो ओस्टर है ना जिसका सेल वो जिंदा है। এতিয়া পালোহি ত্ৰিবেণী সংগম, কপিলা, ক্ষীৰণ আৰু সৰস্বতীৰ সংগমস্থল। এই তিনিখন নদী সংযুক্ত হৈ সাগৰত মিলিত হৈছে।
সোমনাথ মন্দিৰ ভাগত গধূলি 8 বজাৰ পৰা 9 বজালৈ হোৱা লাইট এণ্ড ছাউণ্ড শ্ব' চাই সোমনাথ মন্দিৰ দৰ্শন কৰাৰ বহুদিনীয়া হেঁপাহটো পূৰণ কৰিলোঁ। ধন্যবাদ।